মনে করি আসাম যাব, আসামেতে লকরি লিব। বাবু বলে কাম কাম, সাহেব বলে ধরিয়ান, সর্দার বলে লিব পিঠের শাম। ও গো যদুরাম ফাঁকি দিয়া আনিলি আসাম, ও বিদেশী চাম ফাঁকি দিয়া আনিলি আসাম। নমস্কাৰ, অসম টাইমৰ দেওবৰীয়া কবিতাৰ গধূলিলৈকে মই প্ৰণৱ কুমাৰ বৰ্মনে আপোনালোকক স্বাগতম জনাইছো। আজি লৈ আহিছো অন্য এটা অসমৰ বৃহত্তম জনগোষ্ঠী চাহ জনগোষ্ঠীৰ কবিসকলৰ অসমীয়া কবিতা। 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছত অসমলৈ ব্ৰিটিছৰ আগমন ঘটিল আৰু ব্ৰিটিছৰ আগমন ঘটাৰ পিছতেই আৱিষ্কৃত হ'ল চাহ। তাৰ আগতেও শদিয়াকে ধৰি বিভিন্ন প্ৰান্তৰত ফানাপ নামৰ এবিধ চাহ আৱিষ্কাৰ কৰিছিলে বিছা গাম, মণিৰাম দেৱান, বিৰিমি চাহাব আৰু ব্ৰুচ ভাতৃত্বই। ব্যৱসায়িক ভিত্তিত চাহ বাগিচা নিৰ্মাণৰ লগে লগে প্ৰয়োজন হৈছিল শ্ৰমিক, আৰু কোনো খিলঞ্জীয়া অসমীয়াই চাহ বাগানত কাম কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰাত ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ পৰা, বিশেষকৈ ঝাৰখণ্ড, মধ্যপ্ৰদেশ, গুজৰাট, উৰিষ্যা, বিহাৰৰ পৰা শ্ৰমিকসকলক আমদানি কৰা হৈছিল অসমলৈকে। আৰু কালক্ৰমত সেইসকল শ্ৰমিকেই অসমীয়া সমাজ জীৱনত জাহ গ'ল, অসমীয়া ভাষাক নিজৰ মাতৃভাষা হিচাপে গ্ৰহণ কৰিলে, আৰু যাক আমি কওঁ চাহ জনগোষ্ঠী, আদিবাসী, অথবা আজিৰ তাৰিখত আমি কিছু পৰিমাণে তেওঁলোকক বাগানীয়া বুলি কোৱাৰ এটা নতুন ধাৰা সৃষ্টি হৈছে। অসমীয়া সাহিত্যলৈকে, অসমীয়া কবিতালৈকে বাগানৰ পৰা অহা কবিসকলৰ যি অৱদান, সেই অৱদান ইতিমধ্যে ডক্টৰ হীৰেণ গোহাঁই, হোমেন বৰগোহাঁই, হৰেকৃষ্ণ ডেকা সকলোৱে স্বীকাৰ কৰি গৈছে। তেওঁলোকে অনবদ্যভাৱে অসমীয়া কবিতাক শক্তিশালী কৰিছে, আৰু আজি তেনেকুৱা কেইবাগৰাকীও চাহ বাগানৰ পৰা অহা কবিৰ আমি কবিতা পাঠ কৰিম, চাহ জনগোষ্ঠীয় কবিৰ কবিতা পাঠ কৰিম, আৰু তেওঁলোকৰ অসমীয়া সাহিত্যলৈ যি অৱদান আমি আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ চেষ্টা কৰিম। প্ৰথম এটা কবিতা তেওঁলোকৰ বাগানীয়া ভাষাতে মই পাঠ কৰিবলৈ ওলাইছো। শিৱপ্ৰসাদ মাৰাৰ, এগৰাকী চিত্ৰশিল্পী আৰু কবি। তেখেতৰ এটি কবিতা, কাকে দেবে তোৰ হাৰিয়ালি, কাকে দেবে তোৰ হাৰিয়ালি, হাৰিয়ালি তোৰ বদন, হাৰিয়ালি তোৰ মন, কাকে দিলি কেনে দিলি, তোৰ গাঠিকে রে কাঁচা সোনা, ভুকে কান্দে তোর উদরে, কান্দে তোর সানা। কেউ মরলো রেলে, কেউ মরলো হুগলিতে, কেউ তো লুইতে, তই মরবে চা বাগানে, শিরিষ গাছের ছায়ায়। কানবি তো কান, হাসবি তো হাস শিরিষ তোলে হাওয়া সঙ্গে। হারিয়ালি ধরতি তোর মা, তুহে ওয়ার হারিয়ায় ছাওয়া হেকি, তবে তো তোর মন হারিয়ায়, তোর বদন হারিয়ায়, তোর ইতিহাস হারিয়ায়, তোর ভবিষ্যৎ হারিয়ায়, তোর মান হারিয়ায়। কাকে দেবে রে, দেবে কেনে তোর হাৰিয়ালি। এয়া এটা বাগানীয়া অসমীয়া ভাষাৰ কবিতা শিৱপ্ৰসাদ মাৰাৰে লিখিছিল, আপোনালোকৰ শুনালো। ইয়াৰ পিছত যাম চাহ বাগানৰ, চাহ জনগোষ্ঠীৰ আটাইতকৈ দুগৰাকী শক্তিশালী কবি সনন্ত তাঁতী আৰু সমীৰ তাঁতীৰ কবিতালৈ। সনন্ত তাঁতীদেৱৰ এটি কবিতা পাঠ কৰিবলৈ ওলাইছো। অসমীয়া কাব্য জগতৰ এগৰাকী প্ৰগতিবাদী বিপ্লৱী কবি, যাৰ কবিতাই আমাৰ মন মগজুক আলোড়িত কৰি যায়। তেখেতৰ এটি কবিতা, যি কবিতাত তেখেতে য'ত জন্ম লৈছিল, কৰিমগঞ্জৰ চাহ বাগিচা কালীনগৰ, সেই কালীনগৰৰ স্মৃতি তেখেতে এই কবিতাৰ জৰিয়তে পাঠকক জানিবলৈ দিছে। শৈশৱতে বঙালী ভাষাত কাব্য চৰ্চা কৰা, সাহিত্য চৰ্চা কৰা বা অধ্যয়ন কৰা সনন্ত তাঁতী পৰৱৰ্তী সময়ত অসমীয়া কাব্য জগতৰ আটাইতকৈ অন্যতম শ্ৰেষ্ঠ কবি হিচাপে পৰিচিত হ'ল। তেখেতৰ সেই কবিতাটো হৈছে, মোৰ প্ৰিয় কালীনগৰ চাহ বাগিচাত, মোৰ প্ৰিয় কালীনগৰ চাহ বাগিচাত, আজিও বসন্ত ধুমুহাৰ পৰা মই নিজকে লুকুৱাই ৰাখো, মোৰ প্ৰিয় নগৰ কালীনগৰ চাহ বাগিচাত। আজিও বসন্তৰ ধুমুহাৰ পৰা মই নিজকে লুকুৱাই ৰাখো, মোৰ প্ৰিয় কালীনগৰ চাহ বাগিচাত। অকলে অকলে খোজ কাঢ়ি যোৱা দুখবোৰ মোৰ শৰীৰৰ ঘাম হৈ সৰি পৰে চৌদিশে। মুমূৰ্ষ সংগীতৰ বেদনাদায়ক দুখবোৰে মোৰ মগজুক আহত কৰি উৰি থাকে বতাহত। চাহপাত ছিঙি ছিঙি ক্লান্ত হোৱা আঙুলিবোৰক চুলিৰ মাজত সুমুৱাই, নিৰলে বহি থকা মোৰ আইৰ দীঘল হুমুনিয়াহৰ বতাহ জাকক মই আজিও শুঙি থাকো অকলশৰে। কেতিয়াবা বতাহত ভাহি থাকে মোৰ দুখবোৰ, কেতিয়াবা মোৰ বুকু ফালি
হৃদয়ৰ মাজেৰে পাৰ হৈ যায় নৈৰ পানীৰ দৰে ঢৌ হৈ কেতিয়াবা কঁপাই তোলে মোক অকস্মাত আজিও বসন্তৰ ধুমুহাৰ পৰা মই নিজকে লুকুৱাই ৰাখো মোৰ প্ৰিয় কালীনগৰ চাহ বাগিচাত অকলে অকলে অপেক্ষা কৰো অলপ তপত বতাহৰ বাবে অকলে অকলে অপেক্ষা কৰো অলপ তপত বতাহৰ বাবে জ্বলাই দিবলৈ মোৰ অৱশিষ্ট আৰ্তনাদ আৰু আহত স্মৃতিৰ বেদনাবোৰ প্ৰিয় কবি সনন্ত তাঁতীক শ্ৰদ্ধা জ্ঞাপন কৰি এই কবিতাটো পাঠ কৰিলো এইবাৰ আহিছো অন্য এগৰাকী চাহ জনগোষ্ঠীৰ কবি পদুমী গাজলুৰ এটি কবিতালৈ পদুমী গাজলুৰ এই কবিতাটো হৈছে চাহ বাগানৰ এক মৰ্ম ধ্বনি প্ৰতীক্ষা মোৰ কবিতাত ভূমিষ্ঠ হল হাজাৰ হাজাৰ শ্ৰমিক শিশু মোৰ কবিতাত ভূমিষ্ঠ হল হাজাৰ হাজাৰ শ্ৰমিক শিশু শ্ৰমে যাৰ জীৱন এটি কলিত দুটি পাতাই যাৰ জীৱনৰ তোলাচনি বাতৰি কাকত মেলিলেই দেখা পাওঁ শ্ৰমিক শিশুৰ অমানৱীয় অত্যাচাৰ ভদ্ৰ সমাজত সিহঁত হাতৰ পুতলা মোৰ কবিতাত ভূমিষ্ঠ হল হাজাৰ হাজাৰ শিশুক শ্ৰমিক শ্ৰমৰ বোজা কান্ধত লৈ সিহঁত ওলাই আহিছে ৰাজপথলৈ বিচাৰিছে মুক্তিৰ আৱাজ কঠোৰ হাতৰ মুঠিত প্ৰতিজ্ঞা কঠোৰ হাতৰ মুঠিত প্ৰতিজ্ঞা জীৱন সংগ্ৰামৰ মানুহ হিচাপে জীয়াই থকাৰ আশাৰ প্ৰতিচ্ছবি তোমাৰ খোজৰ শব্দ শুনিলেই সিহঁতে আন্ধাৰতো চিঞৰি চিঞৰি কয় ইনজোৰ ইনজোৰ হামদের আৱাজ সিহঁত মাত্ৰ তোমাৰ বুকুৰ সেই টিঙিৰি টুকুৰাত প্ৰতীক্ষা টিঙিৰি টুকুৰা প্ৰতীক্ষা এয়া আছিলে পদুমী গাজলুৰ কবিতা এইবাৰ আহিছো আমি চাহ জনগোষ্ঠীৰ অন্য এগৰাকী শক্তিশালী কবি সঞ্জয় কুমাৰ তাঁতীৰ কবিতালৈ আৰু তেখেতৰ এই কবিতাটোৰ শিৰোনাম হৈছে চকুৰমণি 1884 চনত অসমৰ হুলুংগুৰি চাহ বাগিচাত কাম কৰিবৰ বাবে বহু বনুৱাক দালালসকলে চালানী বনুৱা হিচাপে অসমলৈ লৈ আহিছিল সেইসকলৰ ভিতৰত বুধন আৰু তেওঁৰ পত্নী চকুৰমণিও আছিল সেই চনৰে 13 এপ্ৰিল দেওবাৰৰ নিশা যোৰহাটৰ ওচৰৰ ককিলামুখ জাহাজঘাটৰ ইংৰাজ নৌ কোম্পানীৰ কৰ্মচাৰী চাৰ্লছ ৱেবৰ হাতত ধৰ্ষিতা হৈ চকুৰমণিৰ মৃত্যু ঘটে এয়া ৰাজেশ কুমাৰ তাঁতীৰ কাব্য সংকলনৰ পৰা পোৱা তথ্য গতিকে এতিয়া আমি আগবঢ়াইছো সঞ্জয় কুমাৰ তাঁতীৰ কবিতা চকুৰমণি তোমাৰ শৈশৱ অথবা তোমাৰ অতীত তোমাৰ শৈশৱ অথবা তোমাৰ অতীত আজিও যে আমাৰ প্ৰাণত শুই আছে সংগোপনে এন্ধাৰে আৱৰা কলা ঘন চুলিৰ দুৱাৰ মেলি বন্ধন মুক্তিৰ উৰ্বৰা মাটিত থৈছিলা তোমাৰ আকুল হৃদয় কি জানিবা পোৱা যায় একাজলি ৰ'দ নাইবা জীপাল ঘাঁহনি তোমাৰ দুচকুৰ সোণালী আকাশে গাইছিল সিদিনা বন্ধন মুক্তি গান শৃংখলিত দুহাতৰ যন্ত্ৰণাই তোমাক প্ৰতাৰণা কৰিছিল বাৰে বাৰে তোমাৰ যন্ত্ৰণা কাতৰ শৈশৱৰ পুষ্ট যৌৱনে দুৰন্ত ঘোঁৰাৰ দৰে ঢাপলি মেলিছিল অসমৰ মাটিলৈ মাতৃভূমি এৰি হাতত হাত ধৰি ৰণাংগনত তুমি নিজে বীৰংগনাৰ দৰে গাইছিলা দাসত্বৰ বান্ধোন চিঙাৰে গান তোমাৰ যৌৱন অথবা প্ৰেমাপ্লুত হৃদয় বুধনৰ প্ৰাণত মিলি গৈছিল হাতত হাত ধৰি জীৱনৰ প্ৰতিটো ভাজত কিন্তু হায় তোমাৰ আশা প্ৰভাতী পুৱাৰ মিঠা ৰ'দ সোণালী আকাশ সেউজীয়া জীপাল ঘাঁহনি আৰু যৌৱনৰ প্ৰস্ফুটিত ফুলৰ সম্ভাৱনাক চিৰাচিৰি কৰি দিছিল শৃংখলিত দাসত্ব হিংস্ৰতা আৰু অশ্লীল কামনাৰ প্ৰচণ্ড জোৱাৰে যেন মানুহৰ বাবে মানুহৰ হৃদয়ত ৰক্ত পিপাসাৰে বাহিৰে আৰু যেন একোৱেই নাই তোমাৰ শৈশৱ দুৰন্ত যৌৱন অথবা ৰক্ত শৰীৰ সেউজীয়া চাহনিত আজিও জীপাল হৈ আছে প্ৰভাতী পুৱা ৰ'দে উজ্বলাব তোমাৰ সেই সোণালী চকুৰ মণি চাহ শ্ৰমিকৰ জীৱনটো সঁচাকৈ খুব কৰুণ নিৰ্যাতিত লাঞ্ছিত তেওঁলোকক যেনেদৰে ফাঁকি দি অসমলৈ লৈ অহা হ'ল তাৰপিছতো অসমত তেওঁলোকে সেই যন্ত্ৰণা নিৰ্যাতন অথবা লাঞ্ছনাৰ পৰা কিন্তু মুক্তি নাপালে তেওঁলোকৰ সম্প্ৰদায়ৰ হয়তো দুই এগৰাকী মানুহ MP হৈছে MLA হৈছে কিন্তু সামগ্ৰিকভাৱে আজিও 860খন চাহ বাগিচাৰ 80 লাখ মানুহৰ অধিকাংশই দৰিদ্ৰতা নিপীড়ন নিৰ্যাতনৰ দ্বাৰা জীৱন কটাই আছে আৰু সেই জনগোষ্ঠীৰ পৰা কবিতা লিখা কবিসকলে তেওঁলোকৰ কবিতাত প্ৰতিধ্বনিত কৰিছে সেই নিৰ্যাতনৰ কণ্ঠ তেওঁলোকে লিখি গৈছে নিৰ্যাতনৰ অলেখ টোকাবহী আহক প্ৰিয় দৰ্শক এবাৰ আমি শুনিম অসমৰ অন্যতম শ্ৰেষ্ঠ প্ৰগতিবাদী কবি সমীৰ তাঁতীৰ এটি কবিতা যাৰ কবিতাত প্ৰকাশিত হৈছে চাহ জনগোষ্ঠী চাহ বনুৱা চাহ শ্ৰমিকৰ মৰ্মবেদনা আৰু সেই কবিতাটো হৈছে এই উচুপনিবোৰ কাণ পাতি শুনা কবি সমীৰ তাঁতী
এই উচুপনিবোৰ কাণ পাতি শুনা, নদীৰ বুকুৰ পৰা আহিছে, সাগৰৰ গৰ্ভৰ পৰা আহিছে, আহত পশুৰ কলিজা কঁপাই আহিছে, দূৰ নক্ষত্ৰৰ নিৰ্জনতা ভাঙি আহিছে। এই উচুপনিবোৰ এবাৰ কাণ পাতি শুনা। কিদৰে বিধৱা নাৰীৰ উচুপনিয়ে ভাঙে ৰাতিৰ নিৰ্জনতাক জানানে কেনেকৈ কিয় বাৰে বাৰে সলনি হয় এন্ধাৰত আকাশৰ মুখৰ বৰণ? মোৰ বুকুত উচপি থকা অনাথ শিশুবোৰৰ চকুলৈ চোৱা হলে বুজিলাহেঁতেন কেনেকৈ ভাতৰ ভাপৰ দৰে মিলি যায় শূন্যত এই উচুপনিবোৰ। মই বহু ৰাতি শোৱা নাছিলো। এতিয়াও বহু ৰাতিৰ মূৰত হাত বুলাই মই নিজকেই নিচুকাই আছো। ধুমুহাত পোৱালি হেৰুৱা চৰাইৰ মাত শুনা হলে বুজিলাহেঁতেন এজাক বৰষুণৰ পাছত মাটিয়ে কিয় হুমনিয়াহ কাঢ়ে, কিয় দিনৰ দিনটো মৌমাখি আৰু পখিলাবোৰে মৰহা ফুলৰ বাবে মৰে। সেইবাবে প্ৰতিটো উজাগৰি ৰাতি মই প্ৰাৰ্থনাত বহো, অসহায় বৃদ্ধবোৰৰ নিৰাপত্তাৰ বাবে, পদপথত মৰি যোৱা মগনীয়াৰ বাবে, নৰ্দমাত পৰি ৰোৱা নৱজাতকৰ বাবে, বিচ্ছেদ বেদনাত ভাৰাক্ৰান্ত প্ৰেমিক প্ৰেমিকাৰ বাবে। সমীৰ তাঁতীৰ কবিতাৰ বিষয়ে আৰু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। যেতিয়াই যুদ্ধ হৈছে, যেতিয়াই মাৰি মৰক হৈছে, যেতিয়াই সাম্প্ৰদায়িক সংঘৰ্ষ হৈছে, তেতিয়াই যুদ্ধভূমিৰ কবি সমীৰ তাঁতীৰ কবিতা জাগৰূক হৈ উঠিছে। আহক প্ৰিয় দৰ্শক, এইবাৰ আমি অন্য এগৰাকী প্ৰতিভাশালী প্ৰগতিবাদী তৰুণ অসমীয়া কবি চাহ জনগোষ্ঠীৰ চাহ বাগিচাত যাৰ শিপা লাগি আছে, কমল কুমাৰ তাঁতী, ডক্টৰ কমল কুমাৰ তাঁতীৰ কবিতা তোমালোকৰ বিৰুদ্ধে কবিতা আমি সুখতেই থাকো। তোমালোক পৃথিৱীৰ সিটো মূৰত থাকা, সেয়ে সুখত থাকা। চেতনাহীনৰ দৰে আমি থাকো আমাৰ গলিত কুত্তাৰ দৰে। তোমালোকে নুশুনিব পাৰা আমাৰ আত্মাৰ চিৰসেউজীয়া মাত। আমি পিছে তোমালোকৰ প্ৰলাপ শুনো তোমালোকৰ ভিজা মেকুৰীৰ দৰে তেলীয়া মাত। তোমালোকে মানুহৰ তেজবোৰ ৰঙা হবলৈ দিয়া, কলা বিষ আৰু সেন্দুৰৰ ৰং ছটিয়াই তোমালোকে আমাৰ তেজবোৰ ঘোলা কৰি পেলাইছা। এদল বিদ্বান মানুহৰ চল চাতুৰিৰে তোমালোকে আমাৰ তেজবোৰ ৰঙা হবলৈ নিদিয়া। আমাৰ মগজুবোৰ তোমালোকে কিনি থৈছা আৰু সময়ত সেইবোৰ ডাষ্টবিনত দলিয়াই পেলাইছা। সত্যৰ প্ৰতি তোমালোকৰ সংশয় আছে, মানুহৰ প্ৰতি আছে ভয়ানক বিদ্বেষ। আমি কুত্তাবোৰেহে ঘৃণা কৰো তোমালোকৰ দুৰ্বল মনস্তত্বক, যিয়ে ভয় কৰে সঁচা মানুহক, যিয়ে ভয় কৰে সঁচা কথাক। তোমালোক পৃথিৱীৰ সিটো মূৰত থাকা, সেয়ে সুখত থাকা। চেতনাহীনৰ দৰে আমি থাকো আমাৰ গলিত, সুখতেই থাকো, কুত্তাৰ দৰে থাকো। ডক্টৰ কমল কুমাৰ তাঁতী এগৰাকী প্ৰতিভাৱান কবি আৰু ইতিমধ্যে তেখেতে মুনীন বৰকটকী কাব্য বঁটাৰ লগতেই যুৱ সাহিত্য একাডেমী বঁটা পাবলৈ সক্ষম হৈছে। এয়া আছিল কমল কুমাৰ তাঁতীৰ কবিতা। আৰু এই কবিতাবোৰ পঢ়িলেই বা কবিতা শুনিলেই আমি তেওঁলোকৰ স্মৃতিকাতৰতা, তেওঁলোকৰ য'ত শিপা আছিলে 250 বছৰ আগতে, সেই শিপালৈ যেন তেখেতসকলে খুব বেদনাৰে উভতি যাবলৈ বিচাৰে, তাৰ সেই মৰ্ম বেদনা শুনো। আহক চাহ জনগোষ্ঠীৰ অসমীয়া কবিসকলৰ শেষটো কবিতা পাঠ কৰিবলৈ ওলাইছো, আপোনালোকক শুনাবলৈ ওলাইছো। জয়ৰাম কুৰ্মীৰ এটি কবিতা, য'ত বাগানৰ বনুৱাসকলৰ মৰ্মগাথা অংকিত হৈ আছে। চালাম চাহাব, মই দিন হাজিৰা কৰা সেউজীয়া চাহ বাগিচাৰ অবিচ্ছেদ্য কৃষ্ণাংগ প্ৰেমিক চালাম চাহাব। বাগিচাৰ শাৰীবোৰ মোৰ জীৱনৰ একোটা যৌৱনৰ একোটা ক্ষণ, য'ত বিচাৰি পাওঁ আনন্দ আৰু অৰ্থ, ছানিয়াৰ তেজাল হেঁপাহ। সেউজীয়াই মোৰ জীৱন, যৌৱন আৰু প্ৰেম, আপুনি মোৰ বৃতৃষ্ণাৰ ঈশ্বৰ। মই দিন হাজিৰা কৰা সেউজীয়া চাহ বাগিচাৰ অবিচ্ছেদ্য কৃষ্ণাংগ প্ৰেমিক চালাম চাহাব। আৰু অনেক কবি আছে চাহ জনগোষ্ঠীৰ পৰা আহি অসমীয়া কাব্য সাহিত্যক মহীয়ান কৰা। তেনেকুৱা কবি ৰাজেশ কুমাৰ তাঁতী, তেনেকুৱা কবি জয় ৰবি দাস, তেনেকুৱা কবি কবিতা কৰ্মকাৰ, কাৰনো নাম কম, কিমান নাম কম, যিসকলে অসমীয়া ভাষাকে নিজৰ ভাষা বুলি গ্ৰহণ কৰিছে, অসমীয়া ভাষাক সমৃদ্ধ কৰিছে তেওঁলোকৰ কাব্য চেতনাৰে, তেওঁলোকৰ কাব্যৰ সৃষ্টিৰে। সেয়াই আজি আমি আপোনালোকলৈ আগবঢ়ালো আৰু ভাবিছো কবিতাৰ মাজেৰে এখন সুন্দৰ সমন্বয়ৰ অসম গঢ়ি উঠিব। অসমীয়া ভাষাকেই নিজৰ ভাষা ৰক্ষা কৰিও, নিজৰ উপভাষাক ৰক্ষা কৰিও অসমীয়া ভাষাৰ কাৰণে তেওঁলোকে আজীৱন এনেদৰে সেৱা আগবঢ়াই যাব। আৰু আমি সদায় এক হৈ থাকিম, এক অসমীয়া জাতি হৈ থাকিম, একক অসমীয়া জাতি হৈ থাকিম। এই আহ্বানেৰে আজিৰ দেওবৰীয়া কবিতাৰ গধূলি সামৰিছো। ধন্যবাদ, শুভৰাত্ৰি, নমস্কাৰ। অসম টাইম, ৰাইজৰ
আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।